আজি ৰাতিপুৱা এটা ভিডিঅ' পালোঁ লভ জেহাদৰ ভিডিঅ'। কিমান আৰু বুজাই থাকে এইবিলাক লভ জেহাদ। আৰে তহঁতি অসমীয়া ছোৱালী হিন্দু ছোৱালীবিলাকক কেলে জালত পেলাব বিচাৰ এই ল'ৰাহঁত তাক তহঁতৰ মুছলমানৰ ছোৱালী নাই, ইমান ধুনীয়া ধুনীয়া মুছলমান ছোৱালী আছে। আৰে মই প্ৰেমত পৰি গৈছোঁ মুছলমান ছোৱালী, কিন্তু মুছলমান ছোৱালীয়ে মোক ঘূৰি নাচায়, পাত্তা নিদিয়ে, মই কি কৰোঁ? তো এইখিনিতে এটা কথা কওঁ, মুছলমান ল'ৰাবিলাকক আমাৰ হিন্দু ছোৱালীবিলাকে কেলে পাত্তা দিয়ে? এতিয়া মোক মানুহে ক'ব তই মিয়া চালা মিয়াৰ দালাল। এক মিনিট ৰ'ব, প্ৰথমে এই কথাষাৰ শুনিলোঁ। তোৰ নাম কি? কি বড়ো? ই কোন হয় ল'ৰাটো? তই ভাল পা? তোৰ বয়স কিমান হ'ল? 14 বছৰ হৈছে। কোন ক্লাছত পঢ়ি আছা? তোৰ ঘৰ ক'ত? শুনিলে নহয়, ছোৱালীজনীয়ে ল'ৰাটোক ভাল পায়। কোনফালৰ পৰা লভ জেহাদ হ'ল? ছোৱালীজনী 14 বছৰ, ইয়াৰ কেইবছৰ নাজানো। ছোৱালীবিলাকে হাৰামী। আমাৰ এই হিন্দু ছোৱালীবিলাক হাৰামী আছে। ইহঁতক যদি ক'ব যায় যে সেইটো মুছলমান ল'ৰা, কেলৈ ভাল পাব গৈছ তাক, তেতিয়া উল্টাই আমাকহে জাৰণ দিব, আমাকহে বেয়া বেয়া ভাষাৰে গালি দিব। কাৰণ মোৰ লগত হৈ গৈছে সেইটো। এজনী ভণ্টি আছিলে মুছলমান ল'ৰা এটাৰ লগত লিলিমাই হৈ গ'ল। ক্লাছ 9ত আছিলে। আজি 2 বছৰমান হ'ল চাগে আমাৰ চিনাকি হোৱা। মোৰ মানুহজনীৰ লগত চিনাকি আছিলে, বাইক পাতি লৈছিলে। খুব ভাল মানে একদম আৰু বাইদেউ ভিনদেউ। তাৰপিছতে মুছলমান ল'ৰা এটাৰ লগত যেতিয়া নেকি চিনাকি হ'ল, চিনাকি মানে সেইটো স্কুলত চিনাকি সৰুতে সিহঁতে আজিকালি জানে, আজিকালি প্ৰেম মানে আৰু নকওঁগৈ বাক্যখিনি বুজি পায়। তো সি ছোৱালীজনী পলাই গ'ল নে কি নে নাজানো। এতিয়া মই সম্পৰ্ক বাদ দি দিলোঁ সিহঁতৰ লগত কথা চথা পাতিবলৈ। মাকহঁতেও কথা পাতে। কথা হ'ল তাইক বুজালোঁ যে মুছলমান ল'ৰা হয়, সমাজখনে একচেপ্ট নকৰিব। উল্টাই মুখে গালি দিলে, কুত্তা চুট থাকে। আৰু মানে মই কি কৰোঁ? এতিয়া সেইটোতো লভ জেহাদ হৈ গ'ল চাগে। ছোৱালীজনী মই নিজৰ ভণ্টিৰ নিচিনাকৈ বা মানুহজনীক যেতিয়া নেকি বাইক পাতি লৈছে, মোৰ নিজৰ খোলালি নিচিনা। সেইকাৰণে বুজাইছিলোঁ মই। যদি তাই আছে বৰ্তমান জীৱিত হিচাপত বা ছ'চিয়েল মিডিয়াত, এই ভিডিঅ'টো পালে চাব চাগে, মোকতো চিনি পায়েই। তোৰ কথাই কৈছোঁ ভণ্টি, তোৰ কথাই কৈ আছোঁ মই। তো আমাৰ হিন্দু ছোৱালীবিলাকক প্ৰথমতে থপৰিয়াব লাগে, যিবিলাকে এনেকুৱা কামবোৰ কৰি আছে। চবেই জানে যে মুছলমান ধৰ্মৰ মানুহ হওক বা ল'ৰাক একচেপ্ট নকৰে আমাৰ সমাজখনে। আমাৰ দুইটা ধৰ্মৰ মাজত এইটো এটা জুই লগোৱা মেইন বস্তু, লভ জেহাদ কিবা কিবি এইবিলাক যে। মুছলিম ল'ৰাটোৱে গৈ ডাইৰেক্ট ছোৱালীজনীক ভাল পাই পেলাই লৈ আহিব নোৱাৰে নহয়, দুই পক্ষৰ পৰা যদি নাথাকে। উঠাই লৈ আহিলে সেইটো বেলেগ কথা, সেইটো কিডনেপ। ডাইৰেক্ট কিডনেপ কৰিছে তাক, ডাইৰেক্ট জেল। কিডনেপ কৰি ৰেপ কৰি মাৰিছে, ডাইৰেক্ট ফাঁচি হ'ব লাগে, এনকাউণ্টাৰ হ'ব লাগে। সেইটো হিন্দু মুছলিম কথা নাই, ঠিক আছে? ধৰ্ম চাই লাভ নাই। হিন্দু মুছলিম বাছ। আমাৰ অসমত জেং এখন হ'ব লাগে, সিমানেই। আমাৰ অসমতে নহয়, ভাৰতবৰ্ষতে চলি আছে। এই যিটো ভিডিঅ' দেখিলে তাত ছোৱালীজনীয়ে নিজে কৈছে তাক ভাল পায়, এইফালে 14 বছৰ। আৰু ইমান খজতি কেলৈ বাঢ়িছে আজিকালি? 14 বছৰ, তুলনি বিয়া চাগে 12 বছৰমানত হৈছে, ধৰি লওক 2 বছৰ। ইমান খজতি কেলৈ বাঢ়িছে? এই ছোৱালীজনী ভাল নেকি? এই ল'ৰাটোক কোনোবা হিন্দুত্ব কিবা এটা সংগঠনে বোলে ধৰিলে, তো সেই ছোৱালীজনীকো দুঠাপৰ দে। প্ৰথম ভুল ছোৱালীজনী। সি মুছলমান ল'ৰা বুলি জানিও দৌৰি গৈছে ভাল পাবলৈ। আৰু কোনোবা এটা ল'ৰাক ফেচবুকত বা ইনষ্টাগ্ৰামত লগ পাই পেলাই চিনাকি হৈ ভাল পোৱাৰ আগত 10 বাৰ ভাবি ল'বি। প্ৰত্যেকজনী ছোৱালীকে কৈছোঁ, তহঁতক কৈছোঁ, তাতে ছোৱালীৰ জাতিটোৰ বদনাম কৰি দিছ। তহঁত বহুত ভাল ভাল ছোৱালী আছে কিছুমান, গম পাইছনে? গোটেই ছোৱালী জাতিটো আহি পৰে। সেইকাৰণে চাই চিতি ল'বি। ইনষ্টাগ্ৰামত অকণমান ধুনীয়া দেখিলি বা অকণমান টকা থকা দেখিলি, একদম প্ৰেমত পৰি গ'লি। তাৰ বেকগ্ৰাউণ্ডটো চাবি প্ৰথমতে, ই কোন হৈ আচলতে, ক'ৰ পৰা আহিছে, সি কোন জাতি, কোন ধৰ্ম, ক'ৰ হৈ আচলতে, কি হয়, এইবিলাক চাই চিতি ল'বি। কেলা হিন্দু মুছলিম এই জেংখন লগাবৰ কাৰণে তহঁতি চেষ্টা কৰি থাক। আৰু ইহঁতৰ মাক বাপেকক হাৰামি, মাক বাপেকবিলাক হাৰামি। ল'ৰা ছোৱালী ক'ত গৈছে কি কৰিছে ধ্যান নাই, মোবাইলডাল দি দিছে, চাই থাক। কেলা আমাৰ এই মাক বাপেকবিলাকো খেচৰা আছে। সময়ৰ আগতে বিয়া পাতিব, এগালমান পেলকে ল'ৰা ছোৱালী জন্ম দিব, কোনে ক'ত কি কৰি আছে খবৰ নাই। বা 2টা 3টাই হওক ল'ৰা ছোৱালী জন্ম দিছে, সেই 2টা 3টাকো চম্ভালিব নোৱাৰে। ঘিণ লাগে কেতিয়াবা আমাৰ সমাজখনত।